বিশ্ব ব্লগছ তো আজি হৈছে সেই কি বুলি কয় মনসা পূজা আমাৰ আৰু এতিয়া আমি আহি গৈছোঁ পাথাৰত আমাৰ মানে নিজৰ ঘৰত আগৰ মানে মোৰ ছাবস্ক্ৰাইবাৰ মাহনে জানি হবাই মোৰ আগৰ আৰু এটা ভিডিঅ' বনাইছিলোঁ 2024ত তাতে মই এটা ভিডিঅ' দিছিলোঁ মনসা পূজাৰ সেয়ে মনসা পূজা আমাৰো মানে আমাৰে এইবাৰেও হৈছে তো এতিয়া আমি যিহেতু ভাড়া ঘৰত থাকোঁ সেইকাৰণে আমি এতিয়া এনে ইমান কাপোৰ দি কিনে ইয়াতে আহি গৈছোঁ তো এতিয়া ৰ'ব তো এতিয়া মই গা চা ধুলোঁ মানে শুই উঠি কিনে গা চা ধুই কিনে মুখ চুখ ধুই কিনে এতিয়া আমি সেই কৰিম কি বুলি কয় মনসা পূজাৰ মণ্ডপটো বনাই থকা হৈছে আৰু এয়া হৈছে আমাৰ মেইন মানুহ টুপুলি বনাব মেকাটো আৰু এয়া চাওক মণ্ডপটো বনাই থকা হৈছে মোবাইলটো ভাল লাগছিল মণ্ডপটো কেনে লগা হৈছে আৰু পুৰোহিত দৰঙৰ আৰু অজাপালি দৰঙৰ তো এতিয়া চব দৰঙীয়া মতে সেই পালন কৰা হৈছে আমাৰ এইটো তো এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো চাওক মণ্ডপটো ইয়াতে কলগছ ৰুই দিয়া হৈছে আৰু মানে বস্তু কৰিছে এয়া চাওক আৰু ইয়াতে জগাৰ চাওক এয়া চাওক দৰা কইনা সাজি থোৱা হৈছে এইটো আচলতে বেউলা আৰু লক্ষিন্দাৰ চব জোগাৰ কৰা হৈছে চাওক ইমান এয়া চাওক অলপমান অজাপালি আজি হ'ল নেক্সট দিন আজি পানী তুলিব যাব লাগিব আৰু ধামাকা বস্তু এখন আপোনালোকক আগৰ বাৰে ধামাকা বস্তু লগাইছিলোঁ তুমি এতিয়া নকওঁ এতিয়া মই গা চা ধুই কিনে ৰেডি হৈ গৈছোঁ চব কেনে লাগিছে মোৰ পিকটো এয়া আমি পানী তুলিবলৈ যাবৰ কাৰণে ৰেডি হৈ আছোঁ আৰু এয়া মন্দিৰটো চাওক নাকি ধুনীয়া লাগিছে আচলতে মই আপোনালোকক এটা কথা কোৱা হোৱা নাই যে এই মাটিখিনি আমি কিনিছোঁ মানে আমাৰ পাপাই কিনিছে এতিয়া আমি ভাড়া ঘৰতে আছোঁ আৰু যেতিয়া এয়া ভালকৈ কমপ্লিট হ'ব আপোনালোকক দেখাম আৰু আমি এই মাটিখিনিতো আহিম আমাৰ পাপাই আচলতে এই মাটিখিনি কিনি থৈ দিছে পূজাখন আমাৰ নিজৰ মাটিতে হৈছে ঘৰটো কমপ্লিট হোৱা নাই আৰু ঘৰটো যেতিয়া কমপ্লিট হ'ব আপোনালোকক দেখাম জোকাৰ দি উৰুলি দি ঘৰকেইটা লগ গোটেইকেইটা ধৰি এই বিয়াত যি পানী তোলা এনেকৈ উৰুলি দি দাঙি আৰু
মিস্ত্ৰী আহিব বোলে যাওঁতে আৰু আছে নে কোনো নাই বহুত ভাগৰ লাগিছে এখানি বুঢ়াটো ভাগৰ লাগিছে আগৰ যিখিনি পুৰোহিতৰো ককাই লাগিছে এয়া আমি পানী তুলিবলৈ দৌৰ গোঁসাই মন্দিৰ আহি পাই গ'লোঁ পাঠশালাতে চাওক এয়া প্ৰথমতে বাবাই মন্দিৰত সেৱা জনালে আৰু এতিয়া আমি আগবাঢ়িলোঁ পানী তুলিবলৈ আৰু এয়া চাওক ইয়াৰ কাষতে এটা নদী আছে চাওক নদীটোত আমি পানী তুলিবলৈ যাম এতিয়া একদম আগতে আছে মন্দিৰটো আগত একদম চাওক আৰু ইয়াতেও এটা মণ্ডল আঁকি ইয়াতেও পূজা কৰা হৈছে সেইবাবে আপোনালোকে ভালদৰে চাই থাকক ओम ओंकारेश्वर महर्षि गायत्री चंद्र विजयवताहर महयुग अपमुत जस्मि ओम अपहर मंत्री भजं ओम सर्वं चिरतरंग गंधलभ्य मधुप दियाल्प दंडशिल এয়া আমি পানী তুলি আহিলোঁ আৰু এতিয়া মন্দিৰটো প্ৰদক্ষিণ কৰা হৈছে চাওক সেইভাগে অজা পালি চলি আছে আৰু এইভাগে মই পাকঘৰত আহিলোঁ সেইভাগে চাওক এয়া হৈছে আলু ভাজি আৰু এয়া হৈছে এয়া হৈছে চব্জি আৰু এয়া হৈছে আলুৰ দম এয়া হৈছে টক বিলাহীৰ টক আৰু হৈছে এয়া আছে দালি আৰু এয়া ভাতৰ কাৰণে পানী উতলিব দিছে চাওক আৰু এইভাগে মানুহক ভাত দিব এইবাৰ আহিলোঁ মই মন্দিৰলৈ আৰু আমাৰ বলি দিয়া পাঠাকেইটা শান্তিৰ পানী দিয়া হৈ আছে আৰু এইফালে মানুহ বহি চাহ খাই আছে আৰু এইফালে এয়া হ'ল 12টা মানৰ দৃশ্য চাওক কি ধুনীয়া লাগিছে অজাপালি এয়া আৰু এইফালে চবে চকু মানে এই পেহীগিলাই চকু মুজি চাই আছে
আৰু এয়া চাওক ৰাতি 4টামানৰ দৃশ্য চাওক মই ঘুমটি মাৰি আছোঁ ইয়াতে আৰু চাওক কাৰো ঘুমটি লগা নাই মৰে ঘুমটি মাৰি আছোঁ পচমাৰ খাই আছোঁ আপোনালোকক থুলমূলকৈ হ'লেও মই পূজাৰ গোটেইখিনি বস্তু থুলমূলকৈ দেখাই আছোঁ তাৰপিছত এনজয় কৰক এয়া হ'ল প্ৰায় 5 দিনৰ দৃশ্য নাম ধৰি আছে মানে আমাৰ মন্দিৰটো ভঙা হ'ব আজি দিনটোত মস্ত বেয়া লাগে আৰু এয়া ভাঙি কিনে কলপুলি চলপুলি গোটেই নদীত পেলাই দিব টিংপাত গিলা নহয় আৰু এয়া আমাৰ ইয়াতে চব্জি কাটিং হৈ আছে চাওক তো এতিয়া আমি ভাড়া কৰিলোঁ আৰু মানে ভাড়ালৈ এতিয়া চিফ্ট হ'লোঁ আৰু আজি চিফ্ট হ'লোঁ আমি ভাড়া ঘৰলৈ তো আৰু আমি যেতিয়া তাতে যদি ঘৰ বনোৱা হয় মানে তাতে যদি ঘৰ সম্পূৰ্ণকৈ বনোৱা হয় তেতিয়া আমি তালৈ যাম আৰু পূজা চূজা সম্পূৰ্ণ নীতি নিয়ম কৰি কিনে শেষ হ'ল আৰু দৰঙীয়া মতে গোটেই সেইখিনি কৰা গৈছিল আৰু এতিয়া ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব টাটা চি ইউ গুড বাই কলকাতা বুম বাই